হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জলফাই এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। এয়া দেখিছেনে, মই চিৰিয়েল চাই চাই জলফাই আৰু গুৰ কুটি লৈছোঁ। আৰু এতিয়া এখন টেৱাত গোটা মছলা কেইটামান গৰম কৰি লৈছোঁ। মছলাত মই শুকান জলকীয়া কেইখিলামান, তেজপাত, ধনিয়া, জিৰা, জনি, কালজিৰা আৰু কেইটামান চফ গৰম কৰি খুন্দি লৈছোঁ। আৰু তেল গৰম কৰি কুটি লোৱা জলফাইখিনি দি দিছোঁ। তাৰপিছতে অলপ লৰাই দিছোঁ। এতিয়া তাৰ ওপৰত মই হালধি আৰু আন্দাজমতে নিমখ দি দিছোঁ। তাৰপিছত লৰাই দিছোঁ আৰু তাৰপিছতে খুন্দি থোৱা মছলাখিনি দি দিছোঁ। আৰু মছলাখিনি মিলাই লৈ অলপ পিছত কুটি থোৱা গুৰখিনি দি দিম। এইটো মিঠা আচাৰ হয়, খাবলৈ বহুত টেষ্টি হয়। মিঠা আচাৰ সকলোৱে বনায়, কিন্তু মই কেনেকৈ বনালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এতিয়া এই কুটি থোৱা গুৰখিনি দি দিছোঁ। আৰু অলপ পিছতে গুৰখিনি গলি মছলা আৰু জলফাইৰ লগত মিলি গ'ল। এই গুৰখিনি দিয়াৰ পিছতে যেতিয়া আমি লৰাই দিওঁ নহয়, তেতিয়া গুৰখিনি গলি একেবাৰে আচাৰৰ ৰংটোৱে বৰ ধুনীয়া হৈ যায়। এয়া দেখিলে নহয়, আমাৰ জ্বলা টেঙা মিঠা আচাৰ ৰেডি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল নহয়, একদম প্লিজ লাইক আৰু কমেণ্ট কৰি দিব। আজিলৈ আহোঁ, বাই।